মৃদঙ্গ গোমুখ হংস বজাৱে কাহাল দিন্দি মদগৰ ধুন ৰোল কৰতাল চিহ্ন চন্দ্ৰা দণ্ড ছত্ৰ গাউল বোম্বালে চলি যায় সেনা হব মহাকৌতূহলে অৰ্জুনে ধৰিলা ছত্ৰ মাথাতে হাদৰে উদ্ধৱ সাহিত্যকী বিনছে ধৱল চামৰে চৰিয়া গৃহত যত নগৰস্থ নাৰী হীৰত বৰিষে পুষ্প হুয়া দুই হাৰি মহাপ্ৰলয়ত যত জগত সংহৰি কেৱলে থাকন্ত হনা তন মহাহৰি তেখেতে কৃষ্ণ জানিবা নিশ্চয় জগত কাৰণ হেতু ভৈলন্ত উদয় জ্ঞান পথে নপায়াঙ্ক মহাযোগী জন আনে নাম গুণ কৰৈ শ্ৰৱণ কীৰ্তন দেৱেশে প্ৰেমত ৰূপ দেখন্ত হিয়াত হুৱে চিত্ত সুধিয়েহি চৰণ হেৱত বীৰৈ প্ৰজা জয়খানি দূৰ জন ৰাজাগণ হুন্তয়ৱতাৰ দেৱে এন্তে নাৰায়ণ পৰম কৃপায়ে মুখ দেন্ত ভকতক হৰি বিমুখৰ জানা এন্তে সে অন্তক উপনিষদৰ মন্ত্ৰ গণে মূৰ্তি ধৰি
শুনে কৃষ্ণ কাহিনী পৰম ৰংগ কৰি আমাৰ ৰহস্য কথা কি মতে জানিল ইখে নাৰীগণে সংসাৰক নিস্তাৰিল মতে জান্ত হৰি আনন্দ বৰ হাই বান্ধৱে পাণ্ডৱল গতে চলি যাই এৰিবে খোজন্তে আশে ক্ৰন্দন উভতি ধৰিয়া হৱা কোনিবৰ তাইলাল লক্ষ্মীপতি আন্তাহম্বাৰ প্ৰেমত বি কলভ ইলা হৰি কমল নেতৰ নীৰ বহে সুৰ কানিবতিলা পাঞ্চু ভাই থাকিয়া কান্দন্তে কাখম্বা কছাৰী চলি জান্ত ভগন্তে চৰাই লণ্ঠন নদী নগৰ শেষ পাইলন্তয়ানৰ নামে আপোনাৰ দেশ সুহৃদ হবৰ মহ দুখ দূৰ কৰি ফুংকিলন্ত পাঞ্চজন্য শংখ কৰে ধৰি বসুদেৱ আদি কৰি যত দুগণ ধ্বনিতে জানিল ভৈল পিয়দৰখন আগ কৰি পাত হস্তি বাইদ গলে গলা হবে আগ বাঢ়ি মহাপতুহালে মৃদংগ গুমুখ শংখ বদয়ান্দোল কৃষ্ণ গুণ গান গায়া প্ৰজা কৰে ৰুল নাচে নতনৰ কিশোৰ হে ভাতে সুহৃদ কৃষ্ণক ভেট
পাইল ৰাজবাটে ঈশ্বৰৰ বোলে নজাহা হজাত কিনো লোকহত বুদ্ধি আনখে কহয় মৰণতে লয় জীৱাৰ মহাও খধ ভৈলা কৃষ্ণদেৱ আবেশে উদিত বিদিত কৰিলা নাম কৃষ্ণৰ কিংকৰী কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম ৰাম। এতিয়া ইয়াত ধৰ্মৰ চাৰি খুৰাৰ কথা উল্লেখ কৰি থৈ গ'ল। ধৰ্মৰ চাৰিটা মূল বস্তু কি সেই কথাকেইটা আমি জানি ল'ব লাগিব। এতিয়া যি ৰীতি নীতিক আমি ধৰ্ম বুলি ভাবি আছো ই প্ৰকৃততে ধৰ্ম নহয়। আমাক শাস্ত্ৰই তাক ধৰ্ম বুলি কোৱা নাই। আৰু এই কলি যুগত ধৰ্মৰ যি চাৰি বস্তু তাৰ তিনি বস্তু ইতিমধ্যে কলিয়ে গ্ৰাস কৰি পেলালে। এটা বস্তুকে গ্ৰাস কৰিব পৰা নাই, সেইটোৱে হ'ল সত্য। সত্য, শৌচ, ক্ষমা, দয়া ধৰ্মৰ মূল চাৰি বস্তু হ'ল হেৰা। কেৱল মাত্ৰ সত্য পদটো আছে। সেইকাৰণে সত্যই সুন্দৰ, সুন্দৰে ঈশ্বৰ। আমি যোৱাকালি আলোচনা কৰিছোঁ য'ত সুন্দৰতা থাকিব, য'ত এখন পবিত্ৰ হৃদয় থাকিব, য'ত কৃষ্ণ প্ৰেমেৰে উদ্বুদ্ধ হোৱা এটা মন থাকিব, তাত কলিৰ প্ৰৱেশ ঘটিব নোৱাৰে। এতিয়া আমি ৰীতি নীতিখিনিকে ধৰ্ম বুলি যদি ধৰি থাকোঁ তেতিয়াহ'লে প্ৰকৃতাৰ্থত আমি ভাগৱত ধৰ্ম, ঈশ্বৰ কৃষ্ণৰ ভকতি যিমানেই কৰিছোঁ বুলি নকওঁ কিয় কৰা কিন্তু নহ'ব। আমাক ৰীতি নীতিখিনি বাহ্যিকতাত লাগিব, কাৰণ বাহ্যিকতাৰ এই সৌন্দৰ্যবোধটো ৰীতি নীতিখিনিৰ মাজেদি আমি মূল বস্তুটোলৈ যাবগৈ লাগিব। আমি যদি সেই নীতি ৰীতিখিনিতে লাগি থাকোঁ তেতিয়াহ'লে ধৰ্মৰ মূল বস্তুটো আমি কিন্তু পটককৈ ধৰিব নোৱাৰিম। ইয়াৰ আগত আমাৰ তৰুণ কছাৰীদেৱে বৰ সুন্দৰভাৱে খুব কম সময়ৰ ভিতৰত ভুৰুকাত হাতী ভৰাই কথা এষাৰ কৈ থৈ গ'ল যে ভাগৱতৰ এটা মূল চৰিত্ৰ ইয়াৰ আগত আমি পাঠ কৰিলে, পাঠকসকলে আমি শ্ৰৱণ কৰিলোঁ। ভাগৱতৰ মূল চৰিত্ৰ যাক মহাভাগৱত বুলি কৈছে, এই ভাগৱতৰ ঊৰ্ধত ৰাখি মহাভাগৱত হিচাপে ভীষ্মক স্বয়ং ভগৱান কৃষ্ণই প্ৰতিষ্ঠা কৰি থৈ গ'ল। সেইকাৰণে আমাৰ এই মনুষ্যক এটা কথা কৈছে যে নৰে ঈশ্বৰ নৰেশ্বৰ। এই ভাগৱত গ্ৰন্থৰ মাজত যিমানবিলাক কথা আছে সকলো মানৱ দেহৰ লগত সংপৃক্ত হৈ আছে। চাৰিমুঠি জীৱৰ লগত যদিও আছে, বিশেষত মনুষ্যৰ লগত ভাগৱতৰ
কথাখিনি সংপৃক্ত কৰি ৰাখিছে। মনুষ্যৰ বাবে কৃপালুগুৰু শংকৰ বৰাৰপুৰ মাধৱদেৱে সমস্ত শাস্ত্ৰ মথি 6খন শাস্ত্ৰ আমাক দি থৈ গ'ল। কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা আৰু ভাগৱত। এই 6খন গ্ৰন্থক নিগম শাস্ত্ৰ বুলি আমি সকলোৱে জানো। আৰু নিগম শাস্ত্ৰই হ'ল জীৱশ্ৰেষ্ঠ মনুষ্যৰ মৃত্যু তৰিব পৰা সঞ্জীৱনী গ্ৰন্থ। সেইকাৰণে এই ভাগৱত, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা এই 6খন শাস্ত্ৰক অমৃতময় গ্ৰন্থ বুলি কোৱা হৈছে। 4 বেদ, 14 শাস্ত্ৰ, 17 পুৰাণ লিখি যি বেদব্যাসৰ মতিচন্ন হৈছিল, যি বেদব্যাসৰ মন স্থিৰ নহৈছিল, অস্থিৰ হৈছিল, সেই বেদব্যাসে কাৰ উপদেশ মতে? ভগৱন্তৰ অংশ কলা দেৱঋষি নাৰদৰ উপদেশ মতে। আৰু বেদব্যাস কোন আছিল? ভগৱন্তৰ অংশ অৱতাৰ, 24 অৱতাৰ অন্যতম অৱতাৰ হ'ল বেদজ্ঞ প্ৰধান বেদব্যাস। বেদজ্ঞ প্ৰধান বেদব্যাসৰ মতিচন্ন হৈছে আৰু ভগৱন্তৰ প্ৰপন্ন ভক্ত অংশকলা দেৱঋষি নাৰদ পৰম বৈষ্ণৱৰ যোগেদি তেওঁ সঠিক ৰাস্তাৰ সন্ধান পাইছে। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ বুলি এষাৰ কথা আমাক বৰ সুন্দৰভাৱে উল্লেখ কৰিছে। দুইৰো কথা কৰে পাতকৰ কণ্ঠছেদ। আমাৰ মনটো পাপেৰে পৰিপূৰ্ণ হৈ আছে, যিহেতু কলি মলেৰে আবৃত্ত কৰি আমাক ৰাখিছে। এই পাপ পংকিলতাৰ পৰা পৰিত্ৰাণ কৰিবৰ কাৰণে, মনটোক ভক্তিৰ মাতৃকাষলৈ চপাই আনিবৰ কাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। প্ৰথম কথাটো হ'ল সেইটো। এই ভাগৱতখনৰ আশ্ৰয় হ'লে নৰে মহাভাগৱতলৈ ৰূপান্তৰ হয়। তাৰ উদাহৰণ ভীষ্ম। সেইকাৰণে ভীষ্মক মহাভাগৱত আৰু মহাভকত বুলি ভগৱন্তই কিছু মুহূৰ্তৰ আগত পঞ্চপাণ্ডৱ আৰু কৌৰৱৰ সন্মুখত নিজ মুখে ঘোষণা দি গ'ল। ইয়াত কাৰ চৰিত্ৰ আছে? বৈষ্ণৱৰ চৰিত্ৰ আছে। ইয়াত কাৰ চৰিত্ৰ আছে? ভকতৰ চৰিত্ৰ আছে। গতিকে ভকত আৰু বৈষ্ণৱৰ কথোপকথনখিনি উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ ভিতৰত কেৱল মাত্ৰ মনুষ্যৰ কাৰণে দিছে। সেইকাৰণে শাস্ত্ৰ হ'ল মানুহৰ কাৰণে। ইয়াত কোনো জাতিভেদৰ কথা নাই। নৰ মাত্ৰেই এই ভৱসংসাৰ তৰিব পৰা সম্বল কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱতত সুন্দৰভাৱে দিলে। এতিয়া আচল দৰ্শনটোলৈ আমি সোমাই যাব পৰাটোৱেই জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰধান উদ্দেশ্য। আচল তত্ত্বটো কি? কৃষ্ণস্তু ভগৱান স্বয়ং, একমাত্ৰ অনন্ত কোটি ব্ৰহ্মাণ্ড অধিকাৰী মহাহৰি কৃষ্ণ, যাক আমি বিষ্ণু বুলি কৈছো, সেইজনে হ'ল আমাৰ সকলোৰে 4 মুঠি জীৱৰ পালক নিয়ন্ত্ৰক, যদিও বিশেষত মনুষ্যসকলৰ পৰম উপাস্য আৰু আৰাধ্য তত্ত্ব। এই মূল বস্তুটো আমি জানিব লাগে। এই মূল বস্তুটোলৈ সোমাবলৈ হ'লে আমি ক'ত কেনেকৈ যাব পাৰিম? কেৱল মাত্ৰ সত্যৰ যোগেদিহে এতিয়া কলিত আমি যাব পৰা ব্যৱস্থাটো দিলে। য'ত সঁচা থাকিব, সঁচাৰ ব্যতিৰেকে মিছাৰ ছাট পৰিব নোৱাৰিব। যি সুন্দৰকৈ কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলীত আৰ্চিৰ দৰে চকচকীয়াকৈ আমাক দি থৈ গ'ল, এই কথাবোৰ কেৱল মাত্ৰ আমি পঢ়ি গ'লেই নহ'ব। এই কথাবোৰ কিন্তু আমি নিজেই মনেৰে ধৰি লৈ আত্ম উপলব্ধিৰ যোগেদি আমাৰ জীৱনটো পৰিচালিত কৰিবলৈ যত্ন কৰিব লাগিব। খোচা বিন্ধা, কুচুট কপট, ফুচফুচকে কাণে কাণে পতা, এইবিলাক ভাগৱতত নাই। সেইকাৰণে বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সমস্ত ভাগৱতৰ মাজত আছে। আৰু ভাগৱতত যি আছে সমস্তখিনি আমাৰ দেশৰ লগত সংপৃক্ত কৰি ৰাখিছে। সত্য, শৌচ, ক্ষমা, দয়া,
সত্যত যদি আপুনি থাকে, সত্যত ভগৱান আছে, ভগৱানে সত্য বুলি কৈছে, সেইকাৰণে সত্যম শিৱম সুন্দৰম নাই কোৱা জানো? গতিকে সেই সত্যৰ মাজত আমি ভগৱন্তক বিচাৰি পাব লাগিব, বিচাৰি যাব লাগিব সত্যৰ যোগেদি। আৰু যেতিয়া আমি ভগৱন্তক সত্যক আশ্ৰয় কৰি বিচাৰি যাম, পৰম সত্য নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰ বাগ্ময় আসনত আমাক প্ৰতিষ্ঠা কৰি দিয়া আছে, সেইজন আমাৰ হৃদয়ত চৈতন্য শক্তি দি আছে, সেইজনে আমাক সৰ্বক্ষণে চলাই লৈ আছে। সেইজন কৃষ্ণক সত্যৰ আলম লৈ যেতিয়া আমি আগবাঢ়ি যাম, তেতিয়া কলিয়ে যি কিপদ যে আমাৰ ভাঙিছিল, সেই কিপদ আমি পুনৰ ঘূৰাই পাম। অৰ্থাৎ কলিয়ে সেইজন ব্যক্তিক গ্ৰাস কৰিব নোৱাৰে যিজনে সত্যৰ প্ৰতীক ভগৱন্তক আশ্ৰয় কৰি জীৱনৰ প্ৰতিটো পল অনুপল নিবৰ কাৰণে যত্ন কৰিব। মাধৱ পুৰুষে নামঘোষাত এজোকা ঘোষা বৰ সুন্দৰভাৱে দেখিছে। আপুনি কাৰ লগত কেনেকৈ আছে সেইটো ডাঙৰ কথা নহয়, ক'ত আছে সেইটোও ডাঙৰ কথা নহয়, য'ত আছে সেই থকা জেগাত আপুনি সত্যৰ আশ্ৰয় কৰি আপোনাৰ লক্ষ্যৰ পৰা বিচলিত হৈ আপুনি আছে নেকি? আপুনি সকলোৰে লগত থাকিব লাগিব, কাৰণ বাৰে ৰহণীয়া আমাৰ সংস্কৃতি আছে, আমি সংস্কৃতিৰ মাজত থাকিম। নানা জাতি উপজাতিৰ সমন্বয় স্থল আমাৰ এইডোখৰ, আমি সকলোৰে লগত থাকিব লাগিব। সকলোৰে লগত থাকিলেও সকলোৰে কৃষ্টি সংস্কৃতি কিন্তু বেলেগ বেলেগ। নিজস্বতাটো আমি কোনোদিন এৰি দিব নালাগিব। আমাৰ নিজস্বতা কি? আমাৰ উপাস্য তত্ত্বক আৰাধনা কৰি এই 100 বছৰীয়া জীৱনটো ঈশ্বৰৰ লগত সংপৃক্ত কৰাই জীৱক উদ্ধাৰ কৰিব লাগে। মূল বস্তু হ'ল সেইটো। 100 বছৰীয়া জীৱনটোত আত্মাক পৰমাত্মাৰ লগত সংযোগ ঘটাই এই সংসাৰৰ হাত আমি এৰাই যাব লাগে। মাধৱ পুৰুষে সেইকাৰণে কৈছে অন্তৰত এক ঈশ্বৰক দেখিও ক নানা বাহিৰত, অন্তৰত বোধ বাহিৰত জড় প্ৰায়। বুদ্ধিত সমস্ত তেজিও ক, বাহিৰত সংগ দেখায়ো ক, এহিভাৱে ৰাম লোকত ফুৰা বেড়ায়। এইটো মূল মন্ত্ৰ আমি আধাৰ হিচাপে জীৱনৰ ল'ব লাগিব। যদি লোহিত সন্দিকৈ আহিলে তৰুণ কছাৰীদেৱে বেয়া পায়, তৰুণ কছাৰীদেৱে আহিলে লোহিত সন্দিকৈ যদি বেয়া পায়, এইটো নহ'ব। সেইকাৰণে কৈছে অন্তৰত এক ঈশ্বৰটো সমস্তৰ প্ৰতি আমাৰ থাকিব লাগিব। মনুষ্যৰ প্ৰতিটো খাটাংকেই থাকিব লাগিব, তাৰো ঊৰ্ধত গৈ ইতৰ প্ৰাণীলৈকে আমাৰ সেই ভাৱ চিন্তাটো থাকিব লাগিব। সেই ভাৱ চিন্তাটো আহিবৰ কাৰণে আমাক উপায়টো দিলে এইটো। ধৰ্ম যিহেতু 3 খুৰা ইতিমধ্যে কলিয়াক গ্ৰাস কৰিলে, এটা খুৰা আছে মাত্ৰ, সত্য কথা ক'বা। দুতলীয়া কথা আমি যিবোৰ সাধাৰণতে কওঁ অসমীয়া ভাষাত, গাঁৱলীয়া ভাষাত দুতলীয়া কথা, ইয়াত এটা তাত এটা, এই কথাবোৰ কেতিয়াও হ'ব নালাগে। সেইকাৰণে আমাক শাস্ত্ৰৰ মূল সিদ্ধান্ত এটা দিছে যে বচন লৰিল যাৰ সকল নিষ্ফল। সেইকাৰণে মাধৱ পুৰুষৰ সেই ঘোষাৰ আধাৰত আমি যদি আমাৰ জীৱনটো আগবঢ়াব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ মাজত ভিন্নতা থাকিব নোৱাৰে। প্ৰথম কথা হ'ল, আমি যোৱাকালি কৈছোঁ এটা কথা, যে ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধ হ'ল আমাৰ মনৰ বেয়া মলবিলাক দূৰ কৰিবলৈ কৈছে। মনৰ অশুদ্ধতাখিনি দূৰ কৰিব লাগিব। মনৰ অশুদ্ধতাখিনি দূৰ কৰা চাবোনডোখৰ দিলে ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ বিষ্ণু বৈষ্ণৱৰ ভকত ভগৱন্তৰ যিখিনি কথা, ভীষ্মৰ মুখখন দিলে, তাৰ আগতে এগৰাকী সতী কুন্তীৰ স্তুতি দিলে, তাৰ আগৰখিনি আমি যোৱাকালি আপোনালোকৰ আগত ক'লোঁ যে তেওঁলোকে হাজাৰ হাজাৰ বছৰ তপ যজ্ঞ কৰাৰ পিছত দেহটো ধূম্ৰবৰ্ণ হৈ গ'ল, গোটেই জীৱনটো তেওঁলোকে বিপথগামী কৰিলে। এখেতেও অলপ আগতে সেই কথাটোকে ক'লে যে আচলতে আমাৰ জীৱনটো এই মুহূৰ্তলৈকে আমি বিপথগামীয়ে কৰি আছোঁ। এই যে ভাগৱত গুৰু আসন ভাগত আমি প্ৰতিষ্ঠা কৰি লৈছোঁ, আমাৰ পৰৱৰ্তী জীৱনটো যাতে আমি সুন্দৰৰ পৰা সুন্দৰলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে সৌধ পাতি সাধু সংগ তৈয়াৰ কৰি আমি যাত্ৰা কৰিব লাগিব। অকলে কিন্তু যাব নোৱাৰোঁ। সেইকাৰণে অন্তৰত এক ঈশ্বৰৰ ভাৱটো প্ৰত্যেকৰে প্ৰতি থাকিব লাগিব।
অন্তৰত যেতিয়া এক ঈশ্বৰবাদটো আমি ভৰাই লওঁ, মই মোক যিমান ভাল পাওঁ বাকী সকলোকো যদি সেই দৃষ্টিয়ে চাবলৈ মই যত্ন কৰোঁ, তেতিয়াহ'লে সেই হ'ব মনুষ্যৰ ভগৱন্তৰ ৰাস্তাত প্ৰৱেশ কৰাৰ প্ৰথমটো খোজ। বিশেষত মনুষ্য গণক যিটো নৰে বিষ্ণু বুদ্ধিভাৱে সৰ্বদাই মান্য কৰে, তেতিয়া কি নাইকিয়া হ'ব বুলি ক'লে? ঈৰ্ষা, যিটো ভাৱেৰে আমাক অহনিশে ক্ৰিয়া কৰি থাকে। অসূয়া, আমাৰ উৎপিচ লাগি থাকে, ঠাহনি নেপাওঁ, আনৰ ভালটো আমি সহ্য কৰিব নোৱাৰোঁ, আনৰ বেয়াটো হ'লে আমি প্ৰচাৰ কৰি ভাল পাওঁ, আনন্দ কৰি ভাল পাওঁ। ই অসূয়া ভাৱটো, আনক তিৰস্কাৰ কৰা ভাৱটো, আৰু অহংকাৰটো। অহংকাৰটো ঈশ্বৰে দিয়ে, আপুনি গাৰ বস্ত্ৰ নহয় খুলি পেলাই থৈ দিম বুলি, কিন্তু অহংকাৰটো তলত ৰাখি দমাই ৰাখি সত্য শৌচ ক্ষমাদয়া যে আছিল, শৌচ শুদ্ধতাটো, দয়াটো আৰু ক্ষমাগুণটো আমাৰ ভগৱন্তই হৃদয়ত থাকি মন মগজুত তাক প্ৰসৱ কৰি দিব, জন্ম কৰি দিব। তাক যেতিয়া আমি ভক্তিৰ দোলডালে বান্ধি ল'ব পাৰিম, তাৰ পৰা আমাৰ জীৱনৰ গতিপথ সলনি হৈ যাব। গতিকে আমাৰ জীৱনৰ গতিপথ সলনি কৰাটোৱে হ'ল আমাৰ লক্ষ্য আৰু উদ্দেশ্য। এই কিছুমান নীতি নিয়মবোৰ, এইবোৰ আমি সমাজে তৈয়াৰ কৰি লোৱা। গতিকে আমি ভাগৱতৰ যিটো মূল নীতি, সেই নীতিটোৰ মাজলৈ যাবগৈ লাগিব। মূল নীতিটো হ'ল, ই আমাৰ প্ৰভুজনাই যিটো প্ৰশ্ন কৰিলে বৰা বাপে, যে আন দেৱতে যি মুখমাত্ৰ ভজি ভৈলক একশৰণ, সাধু সেইজন অৰ্জুনৰ আগে বুলিলা কৃষ্ণ বচন। এই কথাটো ক'ৰ পৰা আনিলে ভাগৱতলৈ? কিয় আনিব লগা হ'ল? এইটো হ'ল গীতাৰ কথা, গীতাৰ সাৰ কথা এটা আনি ইয়াত কৃপালু গুৰুজনে নিবন্ধ কৰিলে। যে গীতাৰ পৰা কৃপালু গুৰুজনে আনিলে একশৰণ। গীতাৰ অষ্টাদশ অধ্যায়ত জোনা ভাগত একেবাৰে শেষৰ পদৰ আগৰ যিভাগ জোনা আছে, গীতাত এভাগেই জোনা আছে, সেই জোনাত একশৰণ তত্ত্বটো বৰ বিস্তৃতভাৱে উল্লেখ কৰি থৈছে। সেইকাৰণে গীতাৰ অষ্টাদশ অধ্যায় যিসকলে পঢ়িছে, ভগৱন্তৰ স্বৰূপ জনাটো, নিজক বুজি পোৱাটো বৰ সহজ হৈ পৰে। আগৰখিনি যদি সন্ন্যাস, কৰ্মযোগ, জ্ঞান যুগ, জ্ঞান বিজ্ঞান যুগ, সাংখ্য যুগ, এইখিনি যদি পঢ়ি থাকে, গীতাত অলপ মানুহৰ মতিটো খেলি মেলি লাগি যাব। এতিয়া অষ্টাদশ অধ্যায় একদম শেষত গোপন আৰু গোপন, গুপুত আৰু গুপুত কথাটো ভগৱান কৃষ্ণই প্ৰিয় সখা অৰ্জুনৰ আগত কৈছে। আৰু ইয়াতো শেষত এই ছবিখন দাঙি ধৰিলে। প্ৰথমতে দিলে সেইখিনি কথা কুন্তীৰ পৰা, তাৰ পৰা ভীষ্ম মহাভাগৱতৰ কথাখিনি উল্লেখ কৰি থৈ গ'ল। তাৰপিছত পৰীক্ষিত সেন মহাভাগৱত, ভীষ্ম যেনেকৈ মহাভাগৱত, পৰীক্ষিতো মহাভাগৱত। কিয় মহাভাগৱত বুলি পৰীক্ষিতক ক'লে? পৰীক্ষিতৰ জন্ম ৰহস্য অলপ আগতে ওলাই গৈছে, যে মাতৃৰ গৰ্ভতেই পৰীক্ষিতে ভগৱান বিষ্ণুক দৰ্শন কৰি আহিছে। চাৰিটা চতুৰ্ভুজ ৰূপী ভগৱন্ত বিষ্ণুক মাতৃৰ গৰ্ভত পৰীক্ষিতে দৰ্শন কৰি আহিছে। পৰীক্ষিতৰ নামটো এতিয়াহে হৈছে, কিন্তু মাতৃৰ গৰ্ভত কি নাম বুলি ক'লে? পাঠ কৰোঁতে আপোনালোকে শুনিলে, কৃষ্ণক দেখিলা শিশু মাতৃৰ গৰ্ভত, কৃষ্ণ ৰূপ দৰিখন ৰহিলা মনত। কৃষ্ণ ৰূপ আমি প্ৰত্যেকটি জীৱই মনত ৰাখিব, প্ৰত্যেকটি নৰহৰি লাভ কৰা জীৱই মাতৃৰ গৰ্ভত সপ্তম মাহত ভগৱান কৃষ্ণক আমি দৰ্শন লাভ কৰি আহিছো। কোনো জীৱ ভগৱন্তক গৰ্ভ দৰ্শন নকৰাকৈ ভগৱন্তই ভূমিষ্ঠ কৰি আমাক পঠিয়াই দিয়া নাই। কিন্তু যাৰ পুণ্য আছিল আগত, জাতিস্মৰ শক্তি যিসকলে লৈ পুনৰ মাতৃৰ গৰ্ভত স্থিত ল'লে, সেইসকলে সেই জাতিস্ম শক্তিটো বহন কৰি লৈ আহে। সেইকাৰণে শেষত পৰীক্ষিতে জন্ম হৈ নানাজনে নানা উপদেশ দিলে, কিন্তু কাৰো উপদেশ পৰীক্ষিতে গ্ৰহণ নকৰিলে। কাৰ উপদেশ ললেগে শেষত? ভাগৱত বক্তা, গুৰুৰো গুৰু,
শুকদেৱৰ কথাত তেওঁ সন্মতি প্ৰদান কৰিলে। ভাগৱতাচাৰ্য শুকদেৱৰ কথাৰ মতে তেওঁ 7 দিন ভাগৱত শ্ৰৱণ কীৰ্তন কৰি জীৱন ধন্য কৰাৰ পথ লাভ কৰিলে। মাতৃগৰ্ভত যিহেতু কৃষ্ণক পালে আৰু সেই মাতৃগৰ্ভত পৰা কৃষ্ণৰ কথা য'ত সন্নিৱিষ্ট হৈ আছে, এক নিবিড়ভাৱে সুদৃঢ়ভাৱে সেই মহাভাগৱত 7 দিন শুনিবলৈ কোৱাৰ লগে লগে পৰীক্ষিতৰ সেই জাতিস্ম শক্তিৰ যোগেদি তেওঁ 7 দিন 7 ৰাতি ভাগৱত শুনি পৰম গতি লাভ কৰিলে। আমাৰো সেই শক্তিকণ আছে, কিন্তু আমাক কলিয়ে যে কলো গ্ৰাস কৰি থোৱাৰ কাৰণে কিছু কিছু মুহূৰ্তত আমাৰ চেতনাটো আহে, অধিক সময় আমি মায়াৰ চক্ৰত থকাৰ কাৰণে আমি পাহৰি থাকোঁ। গতিকে মায়াৰ চক্ৰৰ পৰা কৃষ্ণ শক্তিলৈ আমি যদি লৈ আহিম, গ্ৰাস দুটা মনত ৰাখিব, এটা হ'ল কালগ্ৰাস, অন্যটো হ'ল কৃষ্ণগ্ৰাস। এতিয়া কালগ্ৰাসৰ চক্ৰত থকাৰ কাৰণে আমাৰ স্মৃতিবোৰ বিস্মৃতি হৈ গৈছে, আমি পাহৰি গৈছোঁ। গতিকে কালগ্ৰাসৰ পৰা আমি কৃষ্ণগ্ৰাসৰ মুখলৈ আহিব লাগে। কৃষ্ণগ্ৰাসৰ মুখলৈ অহাৰ পথটো হ'ল ভাগৱত ধৰ্ম আচৰণ। ভাগৱত প্ৰথম আৰু দ্বিতীয় স্কন্ধতে গোটেই কথাখিনি একদম সংক্ষেপতে দি থৈছে যে অন্য দেৱী দেও নকৰিবা হেও, গৃহু নপুখিবা, তাৰ প্ৰসাদো নাখাইবা, মূৰ্তিকো নচাইবা, ভক্তি হৈব ব্যভিচাৰ। এতিয়া ভক্তি ব্যভিচাৰ হ'লে ভগৱন্তক নাপায়, অব্যভিচাৰী ভকতি কৰিব লাগিব। অব্যভিচাৰী ভকতি কৰিবলৈ হ'লে পাছৰ লাইনটোতে ভাগৱতত আমাক দিছে, এক কৃষ্ণ দেও কৰিও হেও, ধৰিও তাহান নাম, কৃষ্ণ দাস হোৱা প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰে তান কাম। এই দুটাই তত্ত্ব। অন্য দেৱী দেও নকৰিবা হেও বুলিহে কৈছে। গৃহু নুপুখিবা, তাৰ প্ৰসাদ নাখাবলৈ কৈছে, অন্য দেৱ দেৱতা অৰ্পণ কৰা। মূৰ্তি নাচাবলৈ কৈছে অন্য দেৱ দেৱতাৰ, কিন্তু কৃষ্ণ দেৱতাৰ মূৰ্তি নাচাবলৈ নাই কোৱা। সেইকাৰণে গীতাত কৈছে যে যেনেকেই ভজা মোকেই ভজা, মন মনা ভৱ মোকেই ভজা, মদ ভক্ত মোকেই ভজা, মদ যাজি মোতে যজ্ঞ কৰা, মাং নমস্কৰ মোকে নমস্কাৰ কৰা, মামে বৈশ্যশ্ৰী মোতে বৈশ্যত স্বীকাৰ কৰা। বেলেগত নহয়, লাগিলে মোৰ ফটো এখন আঁৰি হ'লেও ধূপডাল জ্বলাওঁতে তাতেই কৰা, বেলেগত নহয়। অন্য শব্দটো তাত ব্যৱহাৰ কৰিছে, অন্য দেৱী দেৱ। কৃষ্ণদেৱৰ ব্যতিৰেকে অন্য দেৱ দেৱতাৰ প্ৰতি আমাক আসক্তি হ'বলৈ কোৱা নাই। কেতিকখনে আখি ধৰিলকৰ পৰা বিষম অন্তক বাঘে, জানিয়া সত্তৰে ধৰিও কৃষ্ণৰ চৰণত অনুৰাগে। কৃষ্ণৰ চৰণৰ বিনে অন্য দেৱতাৰ চৰণত আশ্ৰয় ল'বলৈ নাই কোৱা। কৃষ্ণ হেন দেৱ আউৰ নাপাই বাহা, উপকাৰী কৃপাময়, নাম মাত্ৰ লৈলে এতেকে কৰন্ত, সমস্তে পাতে কক্ষয়। এই পাপ পংকিল দেহটোৰ পৰা পাপবিলাক নাশ কৰিবলৈ হ'লে, মনটো নিষ্পাপ কৰিবলৈ হ'লে, মনটোৰ ভক্তিপূৰ্ণ কৰিবলৈ হ'লে কৃষ্ণদেৱৰ চৰণত সুদৃঢ় বিশ্বাসটো আমাৰ লাগিব। আমি ধৰি ল'ব নালাগে। আমি সেইকাৰণে কৈছোঁ যে দৰ্শনৰ যোগেদি যাব লাগিব। কথাবোৰ আপোনালোকে দৰ্শন দৃষ্টিয়ে চাব, ওপৰে ওপৰে চালে নহ'ব। আমি যদি চাইছোঁ কোনোবাই যে আমি অন্য দেৱ দেৱতা বুলি কৈ দিওঁতে কোনোবাই বনোৱা মাটিয় মূৰ্তিটোৰ কথা, সেইটো নহয়। কাৰণ সেই মূৰ্তিটো আপোনাৰ মোৰ দৰে এজন ব্যক্তিয়ে বনাইছে, নাই বনোৱা জানো? আজিকালি বিশ্বকৰ্মা আহি পাবহি ভাদৰ শেষ দিনত। বিশ্বকৰ্মা মূৰ্তি এটা কোনোবা এজন কলাকাৰে বৰ সুন্দৰভাৱে বনাই দিব। আমি তাক 5,000 3,000 দি আনি ঘৰতে বহুৱাই এদিনৰ কাৰণে তাক পূজা কৰিম। আৰু সেই পইচা 5,000 দি যে আমি বিশ্বকৰ্মা মূৰ্তিটো সেই কলাকাৰজনৰ পৰা কিনি আনিলোঁ, তাৰপিছত এদিন থাকি আমি গছ তলত থ'ম, নহ'লে ক'ৰবাত নদীত উটুৱাই দিম। এইটো আমাৰ পৰম্পৰা। আমি মূল তত্ত্বটো কোনোদিন উপলব্ধি নকৰোঁ। সেই মূৰ্তিটো বনোৱাজনকে 5,000 দি দিয়ক আৰু পূজা কৰক, তেওঁকে দৰকাৰ হ'লে মূৰ্তিটো আনি পূজা কৰা। সেই মূৰ্তিটো আমি এদিন বা দুদিন 3 দিন খুব ধুমধামেৰে পূজা কৰাৰ পিছত তাক কোনোবা তিনিআলি চুকৰ গছ এজোপাৰ তলত, কোনোবা নদী এখনত উটুৱাই দি আমি পূজা কৰাৰ কি অৰ্থটো থাকিল? এই তত্ত্ববোৰ আমাক উপলব্ধি কৰিবলৈ কৈছে। এইবোৰ একেবাৰে অৰ্থহীন কথা।
এই কথাবোৰ ক'লে কিন্তু বহুতে সমালোচনা কৰে, একেবাৰে অৰ্থহীন কথা। দৰকাৰ হ'লে আপুনি সেই মানুহজনক পূজা কৰক, খনিকৰজনক, কিবা এটা কামত আহিব, আপোনাক সেই বিদ্যাটো হয়তো শিকাই দিব। আৰু আমি যদি ভাবিছোঁ যে মূৰ্তি পূজা কোনেও কৰা নাই, এইটো নাভাবিব আমি মূৰ্তি পূজা নকৰাকৈ। আমি প্ৰত্যেকেই যিমান আছোঁ পৃথিৱীত মানুহ, প্ৰত্যেকেই মূৰ্তি পূজা কৰি আছে। মনটো ঈশ্বৰৰ চৰণৰ পৰা আমাৰ আঁতৰি গৈছে, তেতিয়াহ'লে জিভাখনে যদি নেখাবলগীয়া বস্তুৰ প্ৰতি আমি আসক্ত হৈছোঁ, তেতিয়াহ'লে জিভা হ'ল এজন দেৱতা। জিভাত কোন আছে আপোনাৰ হবে জানে? দেহৰ বাহুত কোন আছে আপোনাৰ হবে জানে? বাহু জোৰটো যদি কাৰোবাৰ গাত ব্যৱহাৰ কৰি দিছোঁ, এই জোৰটো বেলেগত ব্যৱহাৰ কৰিবলৈ দিছিলে, আমি যদি কাৰোবাৰ গাত ব্যৱহাৰ কৰি দিছোঁ, তেতিয়াহ'লে আমি দেৱতা পূজাই কৰি আছোঁ। গতিকে দেৱতা পূজাৰ পৰা বৰ সহজতে পৰিত্ৰাণ পোৱাটো সম্ভৱ নহয়। আৰু যদি এইটো আমি ভাবি লওঁ যে আমি কোনোবাই মূৰ্তি পূজা নাই কৰা, দেৱ দেৱতাৰ ওচৰলৈ আমি সেৱা পূজা কৰিবলৈ যোৱা নাই, এই ভাগৱত ভাগ য'ত আমি বহুৱাই থৈছোঁ ইয়াতো মূৰ্তি আছে, আপোনালোকে দেখিছেনে? এই বাস্তৱ ছবিখন আপোনালোকক দেখুৱাই দিছোঁ। য'ত আমি ভাগৱন্ত প্ৰভুক আসনত উপবিষ্ট কৰাইছোঁ বুলি ভাবিছোঁ, এই আসন ভাগো মূৰ্তিৰে নিৰ্মিত কৰা আছে। আমি আসন ভাগ নাই দেখা, তাত আৱৰ এটা দি ঢাকি ৰাখিছোঁ, কিন্তু পদূলি মুখৰ পৰা, আলি মূৰৰ পৰা ইয়াত আমি য'ত সোমাম তাৰ পৰা কিন্তু আমি আসনৰ মূৰ্তিকেইটাত তল তলকৈ আমাৰ জিলিকি আছে। আছেনে নাই? কাছ, সিংহ, হাতী, এই একো একোটা মূৰ্তি হয় নহয় আসন ভাগত? সেই আসন ভাগক আমি সেৱা কৰিছোঁ, তেতিয়াহ'লে মূৰ্তিক আমি সেৱা কৰা হৈছেনে নাই? কিন্তু আচল তত্ত্ব সেইটো নহয়। এই কথাবোৰ কিন্তু আমি বুজিব লাগিব। সেইকাৰণে মাধৱপুৰুষে সেই ঘোষাজনা লিখিলে, অন্তৰত এক ঈশ্বৰক দেখিও ক নানা বাহিৰত, অন্তৰত বোধ, বোধ মানে হ'ল জ্ঞান। সেই জ্ঞানটো কি? পৰম জ্ঞান, শুদ্ধ সত্য যিটো জ্ঞান, তত্ত্ব যিটো জ্ঞান, সেই জ্ঞানটো, সেইটোকে কৈছে বোধ কৰি ল'বলৈ কৈছে, সেই জ্ঞানটো উপলব্ধি কৰিবলৈ কৈছে। অন্তৰত বোধ, বাহিৰত জড় প্ৰায়, সকলোকে মৃত বুলি দেখা, অন্তৰ আত্মাহে সঁচা। তুমিহে কেৱল সত্য, মিছা হবে আন, জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান। এই তত্ত্বটো উপলব্ধি কৰিব লাগিব। এই তত্ত্বটো উপলব্ধি কৰিবৰ কাৰণেই কৃপালু গুৰুজনে কিৰাত কছাৰী, খাচী গাৰো মিৰি, যৱন কংক গোৱাল, অসম মুলুক ধোবা যে তুৰুক, কুবাচ ম্লেচ চাণ্ডাল, যিমান আছিল জাতি উপজাতি সকলোকে এক কৰি বৰ অসম গঢ়াৰ যিটো সপোন দেখিছিল, সেই ৰাস্তাটোত কিন্তু আমি গতি কৰিবই লাগিব। ভাগৱতে আমাক সেইফালেহে নিব খুজিছে। বাহিৰত যদি আমি অপদেৱ দেৱতা বিচাৰি ফুৰিছোঁ নহ'ব। 33 কোটি দেৱতা, অৰ্থাৎ 33 প্ৰকাৰৰ দেৱতা আমাৰ দেশৰ লগত সংপৃক্ত কৰি ৰাখিছে। চকুত আছে, কাণত আছে, জিভাত আছে, বাহুত আছে, নহয়নে বাৰু? ক'ত কেনেকৈ কাক ৰাখি থৈছে। গতিকে আমি যদি সেই ইন্দ্ৰিয়বিলাকৰ তৃপ্তিৰ কাৰণে আমি যদি দেহেৰে কৰ্মখিনি আজৰি আজৰি কৰি আছোঁ, মন যদি ঈশ্বৰৰ চৰণৰ পৰা গৈ বেলেগত লাগিছেগৈ, তেতিয়াহ'লে আমি দেৱতা পূজাই কৰি থকা হৈছে। মনত ৰাখিব। হয়, এই যে অন্য দেৱ দেৱী নকৰিবা হেও বুলি ক'লে কথাটো কি? এই কথাবোৰ সেইকাৰণে ব্ৰহ্মাণ্ডৰ গুণ আছে শৰীৰত, দেহত, এই দেহত বিচাৰিব লাগিব অলপ অলপকৈ। অৰ্থাৎ ৰুধিৰযুক্ত খাদ্য খোৱাৰ পৰা যদি আমি বিৰত ৰাখিব পাৰোঁ, কাম ক্ৰোধ লোভ মোহ মত মাচুৰ্য ঈৰ্ষা অসূয়া, এই ভাৱখিনি আমাৰ মাজৰ পৰা দূৰ হ'ব। এইখিনিয়ে হ'ল একোটা দেৱতা। ভিতৰৰ এই ৰিপুকেইটাই অসুৰৰ দৰে, দেৱতাৰ দৰে আমাক লটি ঘটি কৰাই আছে। তাৰ বিপৰীতে আমাক কি দিলে? সত্য, শৌচ, ক্ষমা, দয়া, এই চাৰি খুৰাৰ মাজতহে প্ৰকৃত ধৰ্মটো আছে। আমি যদি দিনটো মিছা কথাই কৈ থাকোঁ, গধূলি আহি যদি ধূপ ধূনা জ্বলাই ভগৱন্তৰ চৰণত গুৱাপান বন্তি দি যদি গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো হন বুলি কওঁ, ঈশ্বৰে সেই ভাগ গ্ৰহণ নকৰে। গ্ৰহণটো নকৰেই। আপোনাৰ সেইষাৰ বচন, সেইষাৰ স্তুতি, সেই নিবেদন ভগৱন্তই আপোনাক মোৰ ফালে কটাক্ষ দৃষ্টি দিও গ্ৰহণ নকৰে। আপুনি ত্ৰিবস্ত্ৰ পৰিধান কৰিব নালাগে। আপোনাৰ যদি দেহটো পবিত্ৰ কৰি ৰাখে, মনটো যদি পবিত্ৰ কৰি ৰাখে, আপোনাৰ চিন্তা শক্তিখিনি যদি শুদ্ধ কৰি ৰাখে,
আপুনি ইজনৰ সিজনৰ মাজত যদি ভেদাভেদ নাৰাখে, এতিয়া আমাৰ ভেদাভেদটো বেছিকৈ আছে একে গুৰু ঘৰৰ দাস ভকতৰ মাজত। সেইকাৰণে ভকতৰ চৰিত্ৰই ভাগৱত আৰম্ভ কৰিছে। ভকতৰ চৰিত্ৰৰ যোগেদি ভাগৱত আৰম্ভ কৰিছে, যে সকলোকে ভকত হ'বলৈ ইংগিত দিছে। সেইকাৰণে প্ৰথম আৰু দ্বিতীয় স্কন্ধই হ'ল ভাগৱতৰ কৰ্মমল, দেহৰ মল, কলিৰ মল দূৰ কৰা এই দুটা স্কন্ধ। ভাগৱত আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা। সাংখ্যযোগ, অনাদিপাতন, তাত দশলক্ষণ আছে। ভাগৱতৰ লক্ষণ আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা। গতিকে প্ৰথম দ্বিতীয় স্কন্ধৰ যোগেদি আমাৰ মনৰ মলবিলাক দূৰ কৰিলেহে আমি তৃতীয় স্কন্ধৰ পৰা ভাগৱত লাভ কৰিব পাৰিম। তাত গোটেই সৃষ্টি বৰ্ণনা কথাখিনি আছে। গতিকে এই কথাখিনিও আমি নিশ্চিতভাৱে আলোচনা কৰিম।